আজিৰ এক দুৰ্ভাগ্যজনক ঘটনা। চিপাঝাৰ মহাবিদ্যালয়ৰ এজনী ছাত্ৰী ফাৰজান তাই মহাবিদ্যালয়ত ক্লাছ কৰি ঘৰলৈ উভতি যোৱা পথত এখন বাইকৰ লগত তেখেতৰ এক্সিডেণ্ট এটা হয়। এই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো এখন মৰণ ফানলৈ পৰিণত হৈছে। চিপাঝাৰ মহাবিদ্যালয় এইটো সন্মুখ ভাগ সমূহ ছাত্ৰ ছাত্ৰী ইয়াত গাড়ীৰ পৰা নামে, কিন্তু ইয়াত এটা ট্ৰেফিক পইণ্ট নাই, এটা ট্ৰেফিকৰ ব্যৱস্থা নাই। এই প্ৰশাসনে অকল যে এক্সিডেণ্ট এটা হ'লে পিছ মুহূৰ্তত ট্ৰেফিক দিয়ে, 2 দিন বা 3 দিন থাকে, তাৰপিছত ইয়াত ট্ৰেফিকৰ কোনো ব্যৱস্থা নাথাকে। আপোনালোকে এতিয়া চাব পাৰে ইয়াত ট্ৰেফিক আছে নেকি, ট্ৰেফিক এতিয়া নাই। সেই গতিকে চিপাঝাৰত ছাত্ৰ ছাত্ৰী যদিহে এই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো 4-লেনযুক্ত নহয়, যদিহে এই 4-লেনযুক্ত ঘাইপথ হ'ব বুলি কাগজে পত্ৰই চৰকাৰে যেতিয়া লিখিয়ে থ'ব, কিন্তু ইয়াত ফলপ্ৰসূ 4-লেনযুক্ত নহয়, তেতিয়ালৈকে চিপাঝাৰ মহাবিদ্যালয়ত পাঠদান কৰিবৰ বাবে আমি অকণমান চিন্তা কৰিবলগীয়া হৈছে। 15 মিনিটমান আগত ইয়াত এটা এক্সিডেণ্ট হৈছে। এইখন ওচৰতে চিপাঝাৰ মহাবিদ্যালয় আছে। চিপাঝাৰ মহাবিদ্যালয়ত 3000তকৈ অধিক ছাত্ৰ ছাত্ৰী আছে। হেপী চাইল্ড ইংলিছ স্কুল আছে, ইয়াত প্ৰায় 500তকৈ অধিক ছাত্ৰ ছাত্ৰী আছে। মানে এইখিনি সময়ত আমাৰ ইয়াত এটা ট্ৰেফিকৰ প্ৰয়োজন। মাজে মাজে আমি দেখা পাওঁ, কিন্তু আকৌ কিছু সময়ৰ কাৰণে নোহোৱা হৈ যায়। গতিকে এইটো আমি দেখা পাইছোঁ যে ওচৰতে থানা এখন আছে, থানাখন থকাৰ পিছত ইয়াত এক্সিডেণ্ট হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক বিষয়। ইয়াত যিহেতু চিপাঝাৰ কলেজখনত 3000তকৈ অধিক ছাত্ৰ ছাত্ৰী আছে, হেপী চাইল্ড আছে, নৱোদয় বিদ্যালয় আছে, বিভিন্ন স্কুল কলেজ আছে, ছাত্ৰ ছাত্ৰী ভিৰ হয়। এইকাৰণে ইয়াত এটা ট্ৰেফিকৰ প্ৰয়োজন। ইয়াত তৎকালীনভাৱে এটা ট্ৰেফিক দিব লাগে, আৰু যদি তেওঁলোকে ট্ৰেফিক দিব নোৱাৰে, ইয়াত এক্সিডেণ্টটো ৰোধ কৰিব নোৱাৰে, ছাত্ৰ ছাত্ৰীসকলক কোনো ধৰণে তেওঁলোকক এটা ছেফ গাৰ্ড দিব নোৱাৰে, তেতিয়াহ'লে ইয়াতে ওচৰত থানাখন থকাৰ কোনো প্ৰয়োজন নাই। আৰু চিপাঝাৰ থানা আমি দেখা পাইছোঁ কেৱল দালালৰ পক্ষত থকাহে থানা হৈছে। ইয়াত মানে জনসাধাৰণক নিৰাপত্তা দিয়া বা আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে সম্পূৰ্ণৰূপে বিফল হৈছে। আৰু আজিৰ যিটো ঘটনা হৈছে তাৰ কাৰণে আমি তেওঁলোকক কি কৰিছোঁ, এই মানে থানা পুলিচ প্ৰশাসনক আমি গৰিহণা দিছোঁ আৰু ৰাজ্য চৰকাৰক ইয়াত এটা ট্ৰেফিকৰ ব্যৱস্থা কৰিবৰ কাৰণে দাবী জনাইছোঁ।